বিহুৰ বতৰত কোন শিল্পীৰ মাননি কিমান? শীৰ্ষত আছে জুবিন গাৰ্গ, পাপন মহন্ত। শীৰ্ষ 10টা স্থানত আছে কোন? সন্মুখত হেঁপাহৰ ৰঙালী বিহু বা প্ৰতিশাসন বহাগ বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া। সমান্তৰালকৈ সাজু হৈছে শিল্পীসকলো। ফাগুনে লঠঙা কৰা গছবোৰত কুঁহিপাত ওলাইছে। কুলিটিয়ে পাতৰ আঁৰৰ পৰাই দিছে বহাগ অহাৰ বতৰা। নাচনী ঢুলীয়াৰ গাত তত নাই। সমান্তৰালকৈ কণ্ঠশিল্পীসকলৰ বাবে এই সময় বৰ বিশেষ। কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰতিজন শিল্পী। বহাগ বিহুৰ পূৰ্বে জনপ্ৰিয় শিল্পীসকলৰ মাননিৰ এখন তালিকা প্ৰকাশ পাইছে। আপোনাৰ ওচৰৰ বিহু মঞ্চত প্ৰিয় শিল্পীগৰাকীক পাবলৈ আপোনালোকে কিমান ধন ব্যয় কৰিব লাগিব তাৰেই তালিকা এইখন। এই তালিকাৰ শীৰ্ষত আছে অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গ। তাৰ পাছতেই আছে আচুৰ্য বৰপাত্ৰ আৰু নীল আকাশ। এই মাননিৰ শীৰ্ষৰ 10টা স্থানত আছে দীক্ষু, ভিগু কাশ্যপ, জুবলিও। চাওঁ আহক এইবাৰ বহাগত কোন শিল্পীৰ মাননি কিমান। আমাৰ হাতত পৰা তথ্য অনুসৰি অংগৰাগ পাপন মহন্তক এইবাৰ বিহু অনুষ্ঠানৰ বাবে দিব লাগিব 15 লাখ টকা। জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবে দিব লাগিব 12 লাখ টকা। আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানৰ বাবে দিব লাগিব 7 পৰা 7,50,000 টকা। ভিগু কাশ্যপৰ অনুষ্ঠানৰ বাবে দিব লাগিব 4,50,000 পৰা 6 লাখ টকা। শংকুৰাজ কোঁৱৰৰ অনুষ্ঠানৰ বাবে দিব লাগিব 5 পৰা 6 লাখ টকা। সেইদৰে দীক্ষুৰ অনুষ্ঠানৰ বাবে 3,80,000 পৰা 5 লাখ টকা। মন্টুমণিৰ অনুষ্ঠানৰ বাবে 3,50,000 পৰা 4 লাখ। ৰূপম ভূঞাৰ অনুষ্ঠানৰ বাবে 2,50,000। সান্নিধ্য ভূঞাৰ অনুষ্ঠানৰ বাবে 2,80,000। নীল আকাশৰ অনুষ্ঠানৰ বাবে দিব লাগিব 6,50,000 টকা। মহিলা শিল্পীসকলৰ ভিতৰত দীপলিনা ডেকাৰ অনুষ্ঠানৰ বাবে দিব লাগিব 3,50,000 টকাৰ পৰা 4 লাখ টকা পৰ্যন্ত। জুবলি বৰুৱাৰ গুৱাহাটী অনুষ্ঠানৰ বাবে দিব লাগিব 3,80,000 টকা। গুৱাহাটীৰ বাহিৰত এই নিৰিখ 4 পৰা 5 লাখ টকা পৰ্যন্ত হ'ব। গায়ত্ৰী হাজৰিকাক অনুষ্ঠানৰ বাবে দিব লাগিব 2,50,000 টকাৰ পৰা 3 লাখ টকা। উল্লেখ্য যে 3,50,000 পৰা 5 লাখৰ ভিতৰত মাননি ল'ব বৰ্ণালী কলিতা, সুবাসনা দত্ত, নিৰ্মালী দাস, প্ৰিয়ংকা ভৰালী, প্ৰবীণ বৰা, দেৱজিৎ বৰা, ৰাকেশ ৰিয়ান আদিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।